felicitation which has been organized on the behest of our Honorable Chief Minister to Lovelina so that the people of Assam can congratulate her and also thank her for bringing the first Olympic medal to the state. The program is for you, Lovelina, from the people of Assam as a show of gratitude. Lovelina, we the people of Assam have keenly watched your achievements in the ring in Tokyo, and all of us prayed for your success. The August House of the Assembly have taken resolution during the sitting for your success. Honorable Minister had asked the people of Assam to remember you in their prayers for your success during your performance. The government of Assam, as desired by the Honorable Chief Minister, is taking up plans for bringing the sporting activities in the state through huge number of infrastructures. The momentum created by you will be taken forward in a inspire the upcoming talent performance in Paris Olympics. I take the opportunity to welcome the Doyen of Sports in Assam, respected Bhogeshwar Barua, to this function. His dream of an Olympic medal is a reality today. His coaching will be remembered with gratitude with us all. I welcome Sri Tiken Borgohain Deo to this event and give my respect to him and his family, whose love and care made it possible to make Lovelina an Olympic medalist today. I welcome all the distinguished people who are present in the hall and those who are seeing the program in their TVs from their homes. The last and not the least, I welcome the members of the press and electronic media who have been playing such a positive role for creating a sporting atmosphere in Assam and highlighting the achievements of Lovelina Borgohain. I welcome one and all of you for the facilitation program. Thank you. Joya Ahom, Jai Hind. Thank you, sir. এতিয়া আমি বিনম্ৰ অনুৰোধ জনাইছোঁ অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী বিমল বৰা মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ। সমগ্ৰ অসমবাসীৰ কাৰণে এটা অতি ঐতিহাসিক দিন আজি, যিটো দিনত এগৰাকী অসম সন্তানে ক্ৰীড়া বিশ্বৰ সৰ্বোচ্চ মঞ্চত নিজৰ দক্ষতা আৰু প্ৰতিভাৰে উজ্বলি উঠি অসম তথা আমাৰ দেশখনলৈকে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সেইগৰাকী অসম সন্তানক আমি উষ্ম অভিনন্দন জ্ঞাপন কৰিবৰ কাৰণে, সম্বৰ্ধনা জনাবৰ কাৰণে আমি সমবেত হৈছোঁ। মই জয়তে আজিৰ অসম চৰকাৰ তথা অসমবাসীৰ হৈ যি সম্বৰ্ধনা অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ, এই সভাত উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ আজিৰ এই অনুষ্ঠানৰ মধ্যমণি আমাৰ আটাইৰে মৰমৰ লভলীনা বৰগোহাঁই ডাঙৰীয়া, বক্সিং ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা ডাঙৰীয়া প্ৰমুখ্যে আজি এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল, সন্মানীয় জনপ্ৰতিনিধিসকল, সন্মানীয় বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল, ক্ৰীড়া সংগঠকসকল, ক্ৰীড়াবিদসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰা বিষয়ববীয়াসকল, অসম চৰকাৰৰ
বিষয়া কৰ্মচাৰীসকল, সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। মূলা গাভৰুৰ দেশ অসম আৰু এই অসমৰে সন্তান লাভলীনাই বজ্ৰমুঠিৰে বিশ্বজিনী কঢ়িয়াই আনিলে অসম তথা ভাৰতলৈ গৌৰৱ। 125 বছৰীয়া অলিম্পিক ইতিহাসত অসমবাসীৰ কাৰণে সেই বিশ্ব মঞ্চত নিজৰ পাৰদৰ্শিতা আৰু দক্ষতাৰে নিজকে জিলিকাই তুলি অনাগত দিনত অসমৰ নতুন প্ৰজন্মক নতুন বাটৰ সন্ধান দিয়াৰ বাটকটীয়া স্বৰূপ লভলীনাক আমি এনেধৰণে আদৰ সম্ভাষণ জনাবলৈ পাই নিশ্চিতভাৱে সমগ্ৰ অসমবাসী আজি গৌৰৱেৰে গৌৰৱান্বিত। মই আশা ৰাখিছোঁ অসমৰ ৰাইজৰ আশীৰ্বাদ, অসমৰ ৰাইজৰ অফুৰন্ত শুভেচ্ছা লৈ আগন্তুক দিনত ইতিমধ্যে লভলীনাই কৈছেই স্বৰ্ণ তেওঁৰ লক্ষ্য, সেই স্বৰ্ণ জয় সপোন তেওঁ সাৰ্থক কৰিব আগন্তুক দিনত। আৰু তাৰ লগতে অসমৰ অন্যান্য প্ৰান্তৰ বিভিন্ন উদীয়মান ক্ৰীড়া প্ৰতিভাসমূহেও যাতে লভলীনাই দেখুৱাই যোৱা সেই বাটক অনুসৰণ কৰি স্বপ্ৰতিভাৰে উজ্বলি উঠে, মই তাকে কামনা কৰিছোঁ। আমাৰ চৰকাৰৰ তৰফৰ পৰা অসমৰ ক্ৰীড়া ক্ষেত্ৰখন শক্তিশালী কৰাৰ নিমিত্তে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। দীৰ্ঘদিনৰ অসমৰ ৰাইজৰ আশা আছিল, ক্ৰীড়া সংগঠনসমূহৰ দাবী আছিল, ক্ৰীড়াবিদসকলক আগুৱাই লৈ যোৱাৰ কাৰণে অসমত এখন বিজ্ঞানসন্মত স্পৰ্টছ পলিচিৰ প্ৰয়োজন। সেই ক্ৰীড়া নীতি আমাৰ চৰকাৰে প্ৰস্তুত কৰি উলিয়াইছে আৰু তাৰে আধাৰত আগন্তুক দিনবিলাকত নিশ্চিতভাৱে অসমৰ ক্ৰীড়া জগতখন শক্তিশালী ৰূপত আগুৱাই লৈ যাবলৈ আমি সক্ষম হ'ম। আনন্দৰ কথা, আমাৰ চলিত যি বিধানসভা হৈ আছে, এই চলিত বিধানসভাত আমাৰ চৰকাৰৰ, অসম চৰকাৰৰ যি ক্ৰীড়া নীতিক আৰু অধিক সংশোধনেৰে আৰু প্ৰাণৱন্ত কৰি তুলিবৰ কাৰণে প্ৰয়াস চলালে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, যাৰ জৰিয়তে সমগ্ৰ অসমত আগন্তুক দিনবিলাকত এটা সুস্থ ক্ৰীড়াৰ বাতাবৰণ নিশ্চিতভাৱে যে নিৰ্মাণ হ'ব সেই কথা নিশ্চিত। ক্ৰীড়া, সাহিত্য, সংস্কৃতি, ইতিহাস এই বিষয়বিলাক সমাজৰ ৰাইজে নিৰ্ধাৰণ কৰে। চৰকাৰে ৰাইজৰ সেই চিন্তা চৰ্চাসমূহক কেৱল মাত্ৰ আগুৱাই দিয়াৰ, আগবঢ়াই লৈ যোৱাৰ একোটি ঘটক হিচাপে কাম কৰে, কিন্তু পৰিৱেশ ৰাইজে নিশ্চয় নিৰ্মাণ কৰিব লাগিব আৰু সেই কাম অসমৰ ৰাইজে কৰি আহিছে। বিগত দিনবিলাকত বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমৰ সমাজ জীৱনখনত বহু কাম থকাৰ কাৰণে হয়তো কেতিয়াবা ক্ৰীড়া ক্ষেত্ৰখনত চৰকাৰসমূহে যেনেধৰণৰ মনোযোগ দিয়াৰ প্ৰয়োজন আছিল সেই ক্ষেত্ৰত অলপ হ'লেও ত্ৰুটি বিচ্যুতি আছিল, কিন্তু আমাৰ চৰকাৰ দায়বদ্ধতাৰে কাম কৰাৰ কথা ইতিমধ্যেই আমি আমাৰ বিধানসভাৰ মজিয়াতেই হওক, চৰকাৰৰ বিভিন্ন মঞ্চতে হওক, বিভিন্ন ধৰণে আগুৱাই লৈ যাবৰ কাৰণে ইতিমধ্যে প্ৰয়াস আৰম্ভ হৈছে। মই ভাবোঁ অসমৰ ৰাইজৰ সহযোগত, ক্ৰীড়া সংগঠনসমূহৰ উদ্যোগত সমগ্ৰ সমাজখনক শক্তিশালী কৰিবৰ কাৰণে আগন্তুক দিনত আমি ক্ৰীড়া ক্ষেত্ৰখন শক্তিবন্ত, প্ৰাণৱন্ত কৰি তুলিব লাগিব। ভূপেন দাই লিখি থৈ গৈছে এটা কালজয়ী গীত, যিটো গীত আমাৰ অসমৰ স্বনামধন্য শিল্পীসকলে পৰিৱেশন কৰিলে, এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন। ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো এক প্ৰতিযোগিতা। ই জাতি গঠনত ক্ৰীড়াই বিশেষ ভূমিকা পালন কৰে। কেৱল পদক অৰ্জনেই ক্ৰীড়াৰ মূল লক্ষ্য নহয়। এটা জাতি শক্তিশালী ৰূপত ৰুচিশীল এটা জাতি নিৰ্মাণতো ক্ৰীড়াৰ যথেষ্ট ভূমিকা আছে। এটা ভাল স্বাস্থ্য, এটা ভাল মনেহে এখন শক্তিশালী সমাজ নিৰ্মাণ হয়। গতিকে ক্ৰীড়া ক্ষেত্ৰত আমাৰ